এজন দক্ষ চতুৰ ৰণনীতিবিদ তথা কূটনীতিবিদ আচাৰ্য চাণক্যৰ সমাজৰ প্ৰায় সকলো সৰু বৰ বিষয়ৰ ওপৰত গভীৰ জ্ঞান আছিল। আচাৰ্য চাণক্যই নিজৰ জীৱনকালত সদায় সমাজক পথ প্ৰদৰ্শন কৰিছিল আৰু তেওঁ নীতিশাস্ত্ৰ ৰচনা কৰিছিল। এই নীতিশাস্ত্ৰৰ জৰিয়তে চাণক্যই মানুহক সঠিক জীৱন যাপন কৰাৰ পথ দেখুৱাইছে। সেয়েহে চাণক্যজীৰ নীতিবোৰ আজিও প্ৰাসংগিক বুলি গণ্য কৰা হয়। চাণক্য নীতি। যেতিয়াই জীৱনত কঠিন সময় আহে কামত আহিবই 5টা বস্তু। বিশ্বাস কৰা হয় যে যিগৰাকী ব্যক্তিয়ে আচাৰ্য চাণক্যৰ নীতি অনুসৰণ কৰে তেওঁ তেওঁৰ জীৱনৰ প্ৰতিটো লক্ষ্য প্ৰাপ্ত কৰিব পাৰে। আচাৰ্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত 5টা কথা উল্লেখ কৰিছে যিবোৰ কঠিন সময়ত মানুহৰ বাবে সদায় উপযোগী হয়। সেই 5টা বস্তু কি কি জানো আহক। প্ৰথমতে ধন সঞ্চয়। কৌটিল্য নামেৰে জনাজাত আচাৰ্য চাণক্যই বিশ্বাস কৰিছিল যে এজন ব্যক্তিয়ে বেয়া সময়ৰ বাবে ধন সংগ্ৰহ কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো যেতিয়া সমস্যাৰ সময়ত সকলোৱে আপোনাক এৰি যায় সেইখিনি সময়ত এই ধন আপোনাৰ বাবে কামত আহে। চাণক্যজীয়েও টকাক এজন প্ৰকৃত বন্ধু হিচাপে বৰ্ণনা কৰিছে। দ্বিতীয়তে ঈশ্বৰ। যেতিয়া সংকটৰ সময়ত আপোনাৰ পুত্ৰ কন্যা পৰিয়ালৰ সদস্য আৰু আনকি পত্নীয়েও কেতিয়াবা আপোনাৰ সংগ এৰি দিয়ে তেনে ক্ষেত্ৰত কেৱল ঈশ্বৰেহে আপোনাৰ সুৰক্ষা দিয়ে আৰু আপোনাৰ সঁহাৰি হৈ পৰে। সেয়েহে আচাৰ্য চাণক্যই বিশ্বাস কৰে যে ঈশ্বৰৰ উপাসনা কেতিয়াও বন্ধ কৰা উচিত নহয়। তৃতীয়তে সন্ত ব্যক্তিৰ সংগতি। আচাৰ্য চাণক্যৰ মতে সাধু জ্ঞানী লোকসকলৰ সংগত বাস কৰা ব্যক্তিসকল অতি সৌভাগ্যৱান। তেনে ব্যক্তিয়ে জীৱনৰ প্ৰতিটো পৰিস্থিতি দৃঢ়ভাৱে সন্মুখীন হ'বলৈ সক্ষম হয়। সমস্যা আহিলেও এনে ব্যক্তি ভাগৰি নপৰে। সেইকাৰণে তেনে ব্যক্তি সুখ আৰু শান্তিত বসবাস কৰে। চতুৰ্থতে সুস্থ শৰীৰ। চতুৰ ৰণনীতিবিদ আচাৰ্য চাণক্যই বিশ্বাস কৰিছিল যে প্ৰতিকূল পৰিস্থিতিটো স্বাস্থ্যৱান শৰীৰ মানুহৰ বাবে কামত আহে, কিয়নো যদি এজন পুৰুষৰ শৰীৰ স্বাস্থ্যৱান হয় তেন্তে তেওঁ নিজৰ বুদ্ধি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। পঞ্চমতে বিদ্যা। আচাৰ্য চাণক্যৰ মতে জ্ঞান কেতিয়াও চুৰ কৰিব নোৱাৰি বা ইয়াক কোনেও আপোনাৰ পৰা কাঢ়ি নিব নোৱাৰে। জ্ঞান আহৰণ কৰাটো কামধেনুৰ দৰে। জীৱনৰ কঠিন সময়ত জ্ঞান আপোনাৰ বাবে আটাইতকৈ উপযোগী পৰিগণিত হ'ব পাৰে আৰু কঠিন পৰিস্থিতিৰ পৰা ওলাই অহাত সহায় কৰিব পাৰে। আচাৰ্য চাণক্যই বিদ্যাক গোপন সম্পদ বুলিও গণ্য কৰি থৈ গৈছে। এই ভিডিঅ'টোৰ জৰিয়তে যদি কিবা এটা শিকিবলৈ পাৰিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।